নমস্কাৰ ৰান্ধনী আই মাতৃসকল অহা 4 তাৰিখে 4 জুলাই তাৰিখে আমি আন্দোলনৰ কাৰ্যসূচী লৈছোঁ যেহেতু নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক ভয় দেখাইছে যে ৰান্ধনীসকলৰ কোনোবা ৰাজপথত আহিলে আন্দোলন যাব বুলি কৈছে গতিকে আপোনালোকক আমি দুখীয়া মানুহক কাকো ভয় নকৰোঁ আমাৰো পেট আছে আমাৰো ভোক আছে আমাৰ ভোকৰ কাৰণে আমি বহুত কিবা কৰিব পাৰোঁ কিন্তু আমাৰ লাজ নাই সেইকাৰণে কৈছোঁ আমাৰ ৰন্ধনকৰ্মী প্ৰতিখন জিলাৰ ৰন্ধনকৰ্মী অহা 4 তাৰিখে খানাৰপৰা আমি জনতা ভৱন ৰেলী কাৰ্যসূচী লৈছোঁ আপোনালোকক তাত 4 তাৰিখে ৰাতিপুৱা 7 বজাত আহি পাবলৈ মই আহ্বান জনাইছোঁ সকলো জিলা কমিটি 1,08,000 ৰন্ধনকৰ্মী আপোনালোক ওলাই আহক আমি চৰকাৰৰ ৰঙা চকুক কেতিয়াও ভয় নকৰোঁ আমাৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আমি যুঁজিম আৰু যুঁজি যাম সেইকাৰণে আপোনালোকে অহা 4 তাৰিখে ওলাই আহক আমি আন্দোলনৰ কাৰ্যসূচী লৈছোঁ আৰু 7 তাৰিখে আমি আন্দোলনৰ কাৰ্যসূচী লৈছোঁ কুকুৰাঝাৰ ৰেলপথ বন্ধ তাত আমাৰ 20,000 ৰন্ধনকৰ্মী ওলাই যাব গতিকে আহ্বান জনাইছোঁ সকলো ৰন্ধনকৰ্মী নিজে নিজৰ টুপি আৰু মুখত কোলা কাপোৰ মাৰিবলৈ আপোনালোকে লৈ আহিব গতিকে ৰান্ধনী সন্থা জিন্দাবাদ জয় আই অসম আকৌ আপোনালোকক কৈছোঁ আপোনালোকে অহা 4 তাৰিখে ওলাই আহক ধন্যবাদ মুখ্যমন্ত্ৰী মহোদয়া বিনম্ৰ অনুৰোধ জনাইছোঁ তেখেতে আমাক বাধ্য নকৰিব তেখেতে আমাৰ আন্দোলনমুখী কৰাবলৈ বাধ্য আৰু নকৰিব আমি আমাৰ যেতিয়া মাননীয় আমি যেতিয়া আমাৰ দৰমহা যেতিয়া পাবলৈ নোৱাৰিম আমি যেতিয়া নাপাম তাৰপৰা যেতিয়া আমি বঞ্চিত হ'ম তেতিয়াতো এইটো পৰিৱেশ হ'বই কাৰণ আমি মাসকলে জানো 20 বছৰ দিনে আমি কৰ্ম কৰা নাই আমি জানো খাদ্য খোৱা নাই আমি সম্পূৰ্ণ নিয়মিকে আমি দায়িত্ব আমাৰ কৰি গৈ আছোঁ আমি দায়িত্বৰ পৰা কোনো অগ্ৰাহ্য কৰা নাই আমি দায়িত্ব দিয়া মানে আমি নিয়মিকে পালন কৰি গৈ আছোঁ 8:45 পৰা আমি বিদ্যালয়ত কৰ্মৰত জন্ম বিদ্যালয়ৰ চাফা চিকুটি আদি কৰি পৰা খাদ্য ৰন্ধন কৰ্ম কৰি ল'ৰা ছোৱালীক আমি অন্নদান কৰি আহিছোঁ আৰু আমাৰ ৰান্ধনীয়ে ঘৰ বোৱা হ'বলগীয়া হয় 3টা বাজি যায় বিদ্যালয়ৰ পৰা আহিব নহয় আমাৰ 3টা বাজি যায় গতিকে এইখিনি সময় আজি আমি অতিবাহিত কৰিলোঁ 20 বছৰ দিনে কিন্তু চৰকাৰখনৰ কি গাত নালাগিল আমাৰ ৰান্ধনীসকলে আমাৰ পৰিয়াল কেনেকৈ চলিছে আমাৰ কথা হ'ল আমি যি দীৰ্ঘদিনীয়া কালচোৱাত আন্দোলনসমূহ কৰি আছোঁ এই আন্দোলনসমূহ আমাৰ কোনো চৰকাৰে আমাক নুশুনিলে যিহেতু বিজেপি চৰকাৰৰ দক্ষ মন্ত্ৰী মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এই কণ্ঠ তেওঁ ঘূৰিব বুলি আমি ভাবিছিলোঁ কিন্তু তেওঁ আমাক কি কৰিছে 500 টকা এটা বৃদ্ধি কৰি আমাক মানে টুপ দিছে অনাসাহস প্ৰদান দিয়া যেন আমি দেখিবলৈ পাইছোঁ আমাৰ আত্মসন্মানত তেখেতে আঘাত সানিছে আমি সেই গতিকে আমি অসম চৰকাৰক এই সংবাদ মাধ্যমৰ যোগেদি আমি সকিয়নি দিব বিচাৰিছোঁ অনাগত দিনত আমাৰ যি দাবী আছে এই দাবীসমূহ চৰকাৰে যদি পূৰণ নকৰে আমি এতিয়ালৈকে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়া তেখেতে যিটো আমাক হক প্ৰবঞ্চনা কৰিছে তেখেতে যিটো আত্মসন্মানত আঘাত সানি আমাক 500 টকা বৃদ্ধি কৰিছে অথচ আমাৰ এই সন্মানত আঘাত সানাৰ পাছতো আমি তেখেতক কাটৰে হাতজোৰ কৰি অনুৰোধ কৰি আছোঁ আজি সংবাদ মাধ্যমৰ যোগেদি আমি তেখেতক মাত্ৰ 2টা মাহ সময় দিম তেখেতে অক্টোবৰ মাহৰ পৰা দৰমহা বৃদ্ধি কৰিব বুলি কৈছিলে কিন্তু সেই দৰমহা আমি দেখিবলৈ পাইছোঁ 500 টকাহে দিছে আমি 2টা মাহ সময় দিম তাৰ পাছত আমি 1 লাখ ৰান্ধনী ওলাই আহিব সম্পূৰ্ণ পথচাৰী বন্ধ কৰি মানে চলাচল যাতায়াতৰ চাকৰিটো নিয়মীয়াকৰণ কৰি মাহিলী দৰমহা 9,600 টকা বৃদ্ধি কৰিব লাগে 1 নম্বৰ দাবী 2 নম্বৰ দাবী হৈছে আমাৰ পেঞ্চন মেডিকেল ইত্যাদি সুবিধা প্ৰদান কৰিব লাগে 3 নম্বৰ দাবী আছিলে আমাৰ যে চৰকাৰে যিটো NGO দিবলৈ বিচাৰিছে NGO আমাৰ বন্ধন কৰ্মচাৰীসকলক মানে কৰ্মীৰ যিটো খাদ্যৰ যিটো প্ৰস্তুত প্ৰণালীটো আমি সেইটোত বাধা আৰোপ কৰিছোঁ আমাৰ এই দাবীকেইটা আমাৰ এই প্ৰথম যিটো দাবী চাকৰিটো নিয়মীয়াকৰণ কৰি দৰমহা মাহিলী প্ৰথম আছিলে আমাৰ 2022 যে দৰমহা 9,600 টকা আজিৰ দিনত আপোনালোকে চিন্তা কৰক বস্তুৰ কি দাম কিমান মূল্য বৃদ্ধি আজিৰ দিনত আমাক চৰকাৰখনে এই 9,600 টকা আদাৰ দাবী আমাৰ অসম চৰকাৰৰ দক্ষ
কৰি আছে মানে বিভিন্ন দলসমূহক ৰাজনীতিকৰ মানে কিছুমান আন্দোলনমুখী কৰাইছে আমাৰ মন্ত্ৰীখিনি হাৰাশাস্তি প্ৰদান কৰি আছে চৰকাৰৰ এনে কাৰ্যক আমি ধিক্কাৰ দিছো গৰিহণা দিছো নিন্দা কৰিছো যে এই বিষয়টো চৰকাৰৰ পৃষ্ঠপোষকতাত থাকি কিছু সংখ্যক ৰান্ধনি নোহোৱা মানুহ আমাৰ মাজত মানে সুমুৱাই দিছে এইসকলে কি কৰিছে মাজে মাজে আন্দোলনমুখী কৰাইছে আমাৰ ৰান্ধনিখিনি ভাবিছে আমাৰ ৰান্ধনিসকল হৈছে দিশহাৰা মানে আমি ক'ত গ'লে আমি মানে নিৰাপয় মানে তেওঁলোকে মানে দিশহাৰা হৈ আছে অনিশ্চয়তাত ভুগি আছে যে আমি কি কৰিলে আমাৰ দাবীসমূহ পূৰণ হ'ব চৰকাৰলৈ মানে আমাৰ দাবী যাব চৰকাৰখনে আমাৰ এই কণ্ঠ শুনিবলৈ পাব এনে এটা মানে হেৰিত কৰি আমাৰ ৰান্ধনিখিনিক মানে এটা মাজত মানে দুৰ্নীতিগ্ৰস্ত এক প্ৰকাৰৰ মানে দালাল পক্ষই বুলি ক'ব লাগিব এইখিনি হ'বলৈ গৈ আছে সম্পূৰ্ণ বিজেপি চৰকাৰৰ মানে নিষ্কৃষ্ট মানসিকতাৰ এটা ৰাজনীতিৰ এটা ঢৌ কাৰণ ইহঁততো ৰান্ধনি নহয় কিন্তু তেওঁলোকে নিজে ৰান্ধনি নহয়ও তেওঁলোকে কিয় আগবাঢ়িছে আন্দোলনমুখী কৰাইছে আমাৰ ৰান্ধনিখিনিক কাৰণ এই আন্দোলনৰ ফল কি হ'ল ইমান বছৰ আন্দোলন কৰাৰ পাছত আমাৰ ৰান্ধনি আমি দাবী আমাৰ প্ৰথম দাবীটো যিটো চাকৰিটো নিয়মীয়াকৰণ কৰি দৰমহা মাহিলী ৯,৬০০ টকা এইটো বৃদ্ধি কৰিছে নেকি আমাৰ এটা মেডিকেল লাগে নে নাই আপোনালোকে কওক পেঞ্চন লাগে নে নাই ২০ বছৰ দিনে আমাৰ উকলি গ'ল কৰ্ম কৰি বিদ্যালয়ত আজি আমাৰ কিয় চৰকাৰে আমাৰ কৰ্ম কেতিয়া কৰিব চৰকাৰে আমাৰ দুখ আমাৰ চিঞৰ আমাৰ কান্দোন কেতিয়া চৰকাৰে কোনে এতিয়া হয়তো আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন মানে দল সংগঠনৰ কিছুমান ৰাজনীতিক দলে আমাৰ সাধাৰণ ৰান্ধনিসকলক মানে প্ৰলোভন দি আছে আমাৰ ৰান্ধনিসকলে দিশহাৰা মানে হৈ আছে তেওঁলোকে মানে অনিশ্চয়তাত ভুগি আছে যে যিসকলে মানে কয় যিসকল ব্যক্তিয়ে কৈ আছে যে ৰান্ধনিসকলৰ দৰমহা বৃদ্ধি কৰিব ৰান্ধনিসকলৰ এইখিনি সুবিধা কৰি দিব আপোনালোকে জলদি আহক আমাৰ লগত আন্দোলনত যুদ্ধ এই দলসমূহে এক পক্ষে ক'বলৈ গ'লে চৰকাৰৰ পৃষ্ঠপোষকতা এইবোৰ চৰকাৰৰ পৃষ্ঠপোষকতা বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত থাকি কিছুমান মানে দল সংগঠনে ওলাইছে ৰাজনীতি কৰিবলৈ আমাৰ এই ৰান্ধনিসকলক মানে প্ৰলোভন দি আছে ৰান্ধনিসকলক লগাই দিছে আন্দোলনমুখী কৰিবলৈ আন্দোলন এটা দেখাইছে আৰু তাতে গৈ পেলাই শান্ত কৰিছে ৫০০ টকাৰ পইচা দি এইটো কেতিয়াও মুঠেই গ্ৰহণযোগ্য নহয় আমি মানি ল'ব নোৱাৰিম নমস্কাৰ ৰান্ধনি আই মাতৃসকল অহা ৪ তাৰিখে ৪ জুলাই তাৰিখে আমি আন্দোলনৰ কাৰ্যসূচী লৈছোঁ যিহেতু নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক ভয় দেখাইছে যে ৰান্ধনিসকলৰ কোনোবা ৰাজপথত আহিলে আন্দোলন যাব বুলি কৈছে গতিকে আপোনালোকক আমি দুখীয়া মানুহক কাকো ভয় নকৰোঁ আমাৰো পেট আছে আমাৰো ভোক আছে আমাৰ ভোকৰ কাৰণে আমি বহুত কিবা কৰিব পাৰোঁ কিন্তু আমাৰ লাজ নাই সেইকাৰণে কৈছোঁ আমাৰ ৰন্ধনকৰ্মী প্ৰতিখন জিলাৰ ৰন্ধনকৰ্মী অহা ৪ তাৰিখে খানাৰপৰাৰ পৰা আমি জনতা ভৱন ৰেলী কাৰ্যসূচী লৈছোঁ আপোনালোকক তাত ৪ তাৰিখে ৰাতিপুৱা ৭ বজাত আহি পাবলৈ মই আহ্বান জনাইছোঁ সকলো জিলা কমিটি ১,০৮,০০০ ৰন্ধনকৰ্মী আপোনালোক ওলাই আহক আমি চৰকাৰৰ ৰঙা চকুক কেতিয়াও ভয় নকৰোঁ আমাৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আমি যুঁজিম আৰু যুঁজি যাম সেইকাৰণে আপোনালোকে অহা ৪ তাৰিখে ওলাই আহক আমি আন্দোলনৰ কাৰ্যসূচী লৈছোঁ আৰু ৭ তাৰিখে আমি আন্দোলনৰ কাৰ্যসূচী লৈছোঁ কুকুৰাঝাৰ ৰেলপথ বন্ধ তাত আমাৰ ২০,০০০ ৰন্ধনকৰ্মী ওলাই যাব গতিকে আহ্বান জনাইছোঁ সকলো ৰন্ধনকৰ্মী নিজে নিজৰ টুপি আৰু মুখত কোলা কাপোৰ মাৰিবলৈ আপোনালোকে লৈ আহিব গতিকে ৰান্ধনি সন্থা জিন্দাবাদ জয় আই অসম আকৌ আপোনালোকক কৈছোঁ আপোনালোকে অহা ৪ তাৰিখে ওলাই আহক ধন্যবাদ।